নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকক বিভিন্ন জব সম্পৰ্কীয় আপডেট পোৱাৰ কাৰণে মোৰ ভিউজ অন জবছ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। আৰু আজিৰ ভিডিঅ'টো হৈছে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ পৰা এটা ইমেইল আহিছে। বহুতৰে এটা ইমেইল আহিছে আৰু এই ইমেইলত লিখা আছে যে বহুতৰে এপ্লিকেশ্যন ৰিজেক্টেড কৰা হৈছে। কিহৰ কাৰণে ৰিজেক্টেড কৰা আছে মই সকলোখিনি আপোনালোকক কৈ আছোঁ। আৰু আপোনালোকৰতো ৰিজেক্ট কৰিছে নেকি, আপোনালোকে কিন্তু এবাৰ ইমেইলখন নিশ্চয়কৈ চাব। আপোনালোকে ইয়াতে স্ক্ৰীনত চাব পাৰিছে। চাওক এনেকুৱা এটা ইমেইল আপোনালোকৰ মোবাইলত আহিছে নেকি, আপোনালোকে এবাৰ চাব। ইয়াতে কি লিখা আছে, ইন ৰিফাৰেন্স টু ইউৰ এপ্লিকেশ্যন এগেইনষ্ট গভৰ্ণমেণ্ট এডভাৰটাইজমেণ্ট নাম্বাৰ SLRC G4 আসাম এডভাৰটাইজমেণ্ট ফৰ এনালগছ পোষ্ট ইমান dated 27/10/2023 it is informed you that you are over qualified for class 4 post and hence your application is not accepted for class 4 post। তাৰমানে ৰিজেক্ট কৰাৰ মেইন কাৰণটো হৈছে যে যিসকল কেণ্ডিডেট আছে ক্লাছ 4ত আবেদন কৰিছে কিন্তু তেখেতে হৈছে অভাৰ কোৱালিফাইড, তাৰমানে হয়তো গ্ৰেজুৱেশ্যন হ'ব পাৰে বা মাষ্টাৰ ডিগ্ৰী হ'ব পাৰে, তেখেতৰ এপ্লিকেশ্যনটো ৰিজেক্ট কৰা হৈছে। তেখেতে অভাৰ কোৱালিফাইড হোৱাৰ কাৰণে ৰিজেক্টেড কৰা হৈছে। আৰু এইটো কিন্তু এডভাৰটাইজমেণ্ট ক্লিয়াৰলি মেনশ্যন কৰা আছিলে যে গ্ৰেড 4ৰ কাৰণে অকল 8 পাছ বা হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে তেখেতে আবেদন কৰিবলৈ পাব। আৰু হায়াৰ ছেকেণ্ডেৰীৰ ওপৰত যদি হয় আপোনালোকৰ কোৱালিফিকেশ্যন, তেনেহ'লে কিন্তু আপোনালোকে এপ্লাই কৰিব নোৱাৰে। আৰু এইটোৱে SLRCৰ ফালৰ পৰা মেছেজ কৰি ইমেইল কৰি সকলোকে এইটো জনাই দিছে যে আপুনি অভাৰ কোৱালিফাইড হয় কাৰণে আপোনালোকক গ্ৰেড 4ৰ পৰা এপ্লিকেশ্যনটো বাতিল কৰা হৈছে আৰু আপোনালোকে এইটো এক্সামত পঢ়িব নোৱাৰে। আৰু যিসকল কেণ্ডিডেটে ঠিকে থাকে আছিল, মেট্ৰিক পাছ বা হায়াৰ ছেকেণ্ডেৰী পাছ আছিলে, তেখেতৰ এনেকুৱা মেছেজ নাহে কাৰণ তেখেতৰ এপ্লিকেশ্যনটো একচেপ্টেড হৈছে। আৰু এটা কথা আপোনালোকক ছাজেশ্যন দিব বিচাৰিছোঁ, কিছুমান বহুতো কেণ্ডিডেট আছে যে অভাৰ কোৱালিফাইড আছে, তথাপিও কিন্তু তেখেতে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডত কিন্তু হায়াৰ ছেকেণ্ডেৰী পাছ বা অকল মেট্ৰিক পাছ বুলি লিখি আবেদন কৰিছে। তেখেতক মই এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে কিন্তু এইবাৰ এনেকুৱা ভুল নকৰিব। যদি আপোনালোকৰ যদি নিশ্চয়কৈ যদি কোৱালিফিকেশ্যন অভাৰ কোৱালিফাইড হৈ আছে, তেনেহ'লে কিন্তু এইবাৰ আপোনালোকে গ্ৰেড 4ৰ এক্সামত নবহিব, কাৰণ এইবাৰ কিন্তু চৰকাৰে এটা ডাঙৰ ষ্টেপ ল'ব পাৰে। ঠিক আছে, তো এইখিনি ইনফৰমেশ্যনটো আপোনালোকক জনাই দিছোঁ ভিডিঅ'টোৰ মাধ্যমতে। যদি আপোনালোকে ভাল পাইছে চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।